পলিটিচিয়ানবিলাক হ'ল বহুত পলিটিচিয়ান আছে, শাসকীয় দলতো পলিটিচিয়ান আছে, আৰু যিবিলাক বিৰোধী আছে তাতো পলিটিচিয়ান আছে। এতিয়া কথাটো হ'ল কাক মই ডিফেণ্ড কৰিম বা কাক মই মানে ভাল বুলি সজাব গৈ আছো, কাকো যোৱা নাই। মেইন কথাটো হ'ল সেইটো, কোনোবাই যদি পলিটিক্স কৰে অদৰকাৰী কথাত তাক সমালোচনা কৰিমে, লাগিলে তেওঁ বিজেপিৰ মানুহ হওক, কংগ্ৰেছৰ মানুহ হওক বা জাতীয় পৰিষদ হওক বা ৰাইজৰ দল হওক। গতিকে কথাটো তেনেকুৱা, গতিকে ইয়াতে পলিটিচিয়ানৰ কথা আহিয়ে নপৰে। মই বিকাশৰ কথাখিনি পাতিছোঁ, আৰু বিকাশে ভুল কৰিছে। কাৰণ চাওক, আমি বহু দিনৰ পৰা দেখি আছোঁ বেলেগ বেলেগ জেগাত, কেতিয়াবা যোৰহাটত, কেতিয়াবা গুৱাহাটীত, বেলেগ বেলেগ ব্যৱসায়িক প্ৰতিষ্ঠানত বেল-লাচি থানাৰ বেলেগ বেলেগ চিঠি আহে, ইমান টকা দিব লাগে, সিমান টকা দিব লাগে। আৰু শেহতীয়াকৈ মই গম পালোঁ যে বেল-লাচি থানাৰ কিছুমান কৰ্মী বুলি ক'লোঁ বা সদস্যই কিছুমান ব্যৱসায়িক প্ৰতিষ্ঠানত গৈ মানে ডকাইতৰ নিচিনা বস্তু উঠাই লৈ আহিছে। এই ধৰক যেতিয়া ডিপাৰ্টমেণ্ট ষ্ট'ৰবিলাক যেতিয়া বন্ধ দিছিলে, তেতিয়া মানে তাতে বস্তু উঠাই অনা বুলি মই শুনিছোঁ দে। মই কিমান দূৰ সঁচা নাজানো, কিন্তু এইটো যদি কৰিছে নহয়, খুব দুখৰ কথা। কাৰণ চাওক, বহুত মানুহে ভিক্ষা কৰিও খাই আছে, কোনোবাই যদি দোকান এখনৰ পৰা যদি জোৰ জবৰদস্তি বস্তু উঠাই লৈ যায়, এইটো কিন্তু একেবাৰে বেয়া কথা। আৰু আজি মই এটা ভাইৰেল অডিঅ' এটা মই শুনিলোঁ, তাতো কোনোবা হিন্দীভাষী মানুহ এজনক মানে খুব মানে দম দি পেলাই কৈছে যে দোকান বন্ধ কৰিব লাগে। সেইটো জুবিন দা ঠিক ঢুকোৱাৰ সময়ত বাৰু এটা কথা, কথাবিলাক ভালদৰেও বুজাব লাগে বা বুজাব পাৰি। আৰু আমি নোৱাৰিলেও কমচে কম বিকাশে পাৰে, কাৰণ বিকাশৰ কথা কোৱাৰ শৈলী খুব ভাল। গতিকে বস্তুবিলাক ভালদৰে কৰিলে ভাল। এতিয়া বিকাশক অব্যাহতি দিছে বা বহিষ্কাৰ কৰিছে, সেইটো একচুৱেলি কমচে কম মই নিবিচাৰোঁ। আৰু সংগঠনটোও থাকক আৰু বিকাশো ভালদৰে কাম কৰি থাকক, মই সেইটো বিচাৰোঁ। গতিকে এই যিটো ঘটনা হ'ল, অকল বিকাশ অসম বুলি নহয় বা বেল-লাচি থানা বুলি নহয় বা অকল শৃংখল চলিহা বা ৰন্তুপানী ফুকন বুলি নহয়, যিকোনো এনেকুৱা দল সংগঠনৰ নেতাবিলাকে কিছুমান বিষয়ত বা কিছুমান কথা শিকা উচিত। তেওঁলোকে শিক্ষা লোৱাটো দৰকাৰ। তোমালোকে যদি সমাজৰ কাৰণে কাম কৰিব আহিছা, কি ধৰণে কৰিব লাগে অকণমান কৰি থাকা, যাতে তোমালোকে জেলৰ ভাত খাব লগা যাতে নহয়। কাৰণ অভিয়াছলি বহুত মানুহে তোমালোকক ছাপোৰ্ট কৰে, কিন্তু তাৰপিছত যদি বস্তুবিলাক যদি গুণ্ডামীৰ পিনে যায় নহয়, তেতিয়াহ'লে বেয়া কথা। তেতিয়াহ'লে ৰাইজৰ ৰোষত পৰিবা। এতিয়া বিকাশক বহুত মানুহে ভাল পায়, ক'ব গ'লে। আজি বিকাশে এটা পোষ্ট লিখিছে যে চিঞৰ এটা মাৰ বুলি। লাষ্ট যিটো পোষ্ট আছিলে নহয়, তাতে 60,000ৰ ওপৰত কমেণ্ট আছে। তাৰমানে ভাবক, কিমান মানুহে এটা ফ'ল' কৰে, কিমান মানুহে ভাল পায়। গতিকে সেই বিকাশ অসমক যদি ক'ৰবাত যদি আমি ডকাইত ৰূপত যদি পাওঁ নহয়, বা ডকাইতৰ লগত পাওঁ বা এনেকুৱা ক্ৰিমিনেলৰ লগত আমি পাওঁ সংগী হিচাপে, অভিয়াছলি মানুহে গালি দিবই। গতিকে সেইটো নহওক ভৱিষ্যতে। মই একচুৱেলি সেইখিনি কথা ক'বৰ কাৰণে মই আজি আহিছিলোঁ। আৰু আমি যে কৈ আছোঁ শ্যামকানু মহন্তক শাস্তি দিব লাগে, সিদ্ধাৰ্থ শৰ্মা, শেখৰ যদি কৈছে আমি শাস্তি দিব লাগে, বা অমৃত প্ৰভাক শাস্তি দিব লাগে, অকল এওঁলোকে নহয়, সেই ইয়ত পাৰ্টিত যিমানখিনি মানুহ উপস্থিত আছিল, মই ভাবোঁ সকলোৱে অৱহেলা কৰিছে। গতিকে অৱহেলাৰ কাৰণে যিখিনি শাস্তি এইকেইজন মানুহ হ'ব, যিকেইজনক এৰেষ্ট কৰা হৈছে, সেই একেখিনি শাস্তি কিন্তু সেইকেইজন মানুহে কিন্তু পাব লাগে। নিয়ম দেই, নিয়ম মতে। বাকী অৰ্থনৈতিক কিবা কেলেংকাৰী কৰিছে জুবিনদাৰ লগত, সেইটো হিচাপত কিন্তু বেলেগ বেলেগ শাস্তি পোৱাটো চিয়ৰ। কিন্তু জুবিনদা ঢুকোৱাৰ কাৰণে কিন্তু কোনে কিমান শাস্তি পায়, মোৰ সেইটো সন্দেহ আছে। কাৰণ চাওক, এতিয়া আমি দাবী কৰিলে নহ'ব নহয়, কাৰণ আমিতো এই আইনৰ কিতাপখন নহয়। আইনৰ কিতাপখনৰ মতেহে হ'ব শাস্তিটো। আজি সেইটো যদি ধৰক বেলেগৰ ক্ষেত্ৰত হ'ল হয়, বেলেগৰ ক্ষেত্ৰতো একে কথা হ'ব, আইনৰ কিতাপ মতেই হ'ব।